আমাৰ গদিয়াপাৰাত প্ৰায় 400 অলপ বেছি হ'ব, 450 মান ঘৰ আছে। গদিয়াপাৰাত এখন শ্মশান নোহোৱাৰ কাৰণে আমাৰ বহুত অসুবিধাৰ সৃষ্টি হৈ আছে। যিহেতু মই 15 বছৰমান বয়সৰ পৰা শ্মশানৰ লগত জড়িত, মানুহ সৎকাৰ কৰাৰ ক্ষেত্ৰত। এতিয়া যিখিনি অভিযোগ তেওঁলোকে দাঙি ধৰিছে, এই দাঙি ধৰা অভিযোগটো সম্পূৰ্ণখিনি মিছা। কিয়নো আমি গদিয়াপাৰাবাসীৰ ৰাইজৰ ভিতৰত প্ৰায় খেলটোত 140 ঘৰ মানুহ আছোঁ। 140 ঘৰৰ ভিতৰত 130 ঘৰ মানুহে শ্মশানখন লাগে বুলি কৈছে আমাৰ খেলৰ, আৰু বাকী গদিয়াপাৰা, নেহুৰীয়াপাৰা, গণকপাৰা, হালৈপাৰা এইখিনি মানুহ আছেই। সকলোকে শ্মশানখন লাগে, আৰু এই শ্মশানৰ ক্ষেত্ৰত আমি ৰাজহুৱা প্ৰস্তাৱ লৈ আমি আবেদন কৰিছিলোঁ মাটিৰ কাৰণে। আমাক ৰাজহ চক্ৰ বিষয়া বাইদেৱে আহি মাটি দিয়াৰ কথা জুখি দিয়ে। সেই মৰ্মে আমি কামখিনি আৰম্ভ কৰিছিলোঁ। তেওঁলোকে আচলতে শ্মশানখন নালাগে বুলি কিয় প্ৰতিবাদ কৰি আছে আমি ইমান কথা বুজা নাই। আৰু যিহেতু তেওঁলোকে কৈ আছে খেলৰ পৰা বাদ পৰা বুলি, আচলতে খেলৰ পৰা বাদ আমি কৰা নাই, তেওঁলোকে নিজক নিজেহে মানে খেলৰ পৰা মানে ওলাই যোৱা নিচিনা হৈ আছে, মানে লাজত। যিহেতু তেওঁলোকে 10 ঘৰ বা 12 ঘৰ মানে প্ৰতিবাদ কৰি আছে, এই কথাখিনি তেওঁলোকে নিজতে অলপ লজ্জিত হৈছে যে আমি এখন ইমান ডাঙৰ সমাজক অপমান কৰিছোঁ, হাৰাশাস্তি দি আছোঁ। এই ক্ষেত্ৰত মানে তেওঁলোকে নিজকে লাজ পাইছে। আৰু আমাৰ যিহেতু সভা সমিতিত তেওঁলোকক আমি বিচাৰিছোঁ, আমি চিঠি যোগে, তেওঁলোকে নাযায়। আচলতে কি হয়, তেওঁলোকে এই মৃতকৰ ক্ষেত্ৰত হওক, ৰাজহুৱা কাজ কৰ্মৰ হওক, তেওঁলোকে আচলতে কাজতেই নাযায়। তেওঁলোকে মানে এনেই কথাবিলাক কৈ থাকে, যিকোনো ক্ষেত্ৰত সমাজৰ ক্ষেত্ৰত তেওঁলোকে আগ নাবাঢ়ে। আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে তেওঁলোকে যেতিয়া সৎকাৰ কৰাৰ ক্ষেত্ৰত মানে আমি শ্মশানত আহোঁ, তেওঁলোকৰ পৰিয়াল কোনোদিনেই নাযায়। শ্মশানৰ ক্ষেত্ৰত মানে তেওঁলোকে কি অসুবিধা সুবিধা সেইবিলাক কথা বুজি নাপায়। আমি সেই কথাখিনি সৰুৰ পৰাই ভুক্তভোগী। শ্মশানত গ'লে পানীৰ অসুবিধা, লাইটৰ অসুবিধা, কেতিয়াবা এনেকুৱা হয় ৰাতি যেতিয়া আমি 10টা বজাত সৎকাৰ কৰিব লগা হয়, তেতিয়া পানীৰ যিটো অসুবিধাৰ সৃষ্টি হয়, আমি আকৌ মটৰ আনি, হুণ্ডা আনি আমি সেই ব্যৱস্থা কৰিব লাগে। যিহেতু তেওঁলোকে কৈ আছে যে শ্মশান এখন ওচৰতে আছে, আচলতে সেই শ্মশানখন আমাৰ গদিয়াপাৰা শ্মশান নহয়, চমুৱাপাৰা পঞ্চায়তৰ আণ্ডাৰত এখন শ্মশান আছে। সেই শ্মশানখনত আমি বহুবাৰ গৈছোঁ আৰু এতিয়াও গৈ আছোঁ। যিহেতু আমাৰ মানুহ বৰ্তমান বেছি হৈ গৈছে, এই ক্ষেত্ৰত আমি গদিয়াপাৰাবাসী ৰাইজে এখন নিজাববীয়া শ্মশান লাগে বুলি অনুভৱ কৰিছোঁ। অনুভৱ কৰি আমি এই শ্মশানখন আৰম্ভ কৰিছোঁ। যিহেতু আজিকালি এই শ্মশানবিলাক কি হৈছে, পথৰ দাঁতিতে লগা হৈছে। কি কাৰণত লগা হৈছে, আজিকালি এনেকুৱা দিন আহি পৰিছে, কেতিয়াবা 2-3 দিন পিছতো আমাৰ মৃতকৰ মানে সৎকাৰটো আনিব লগা হয়। তেতিয়া কি হয়, গাড়ীৰে আনিব লগা হয়। এই ক্ষেত্ৰত কেনেকুৱা হয় যে ছুইচাইড কেছ এটা যিহেতু ঘৰত নিয়া নহয়, পষ্টমৰ্টম কৰি হস্পিটেলৰ পৰা আমি গাড়ীত আনি কেনে শ্মশানত আনিব লাগে। তেতিয়া কি হয়, ৰাস্তাৰ কাষত নহ'লে, যদি শ্মশানখন বহুত ভিতৰত হয়, তেতিয়াহ'লে গাড়ী নিয়া আমাৰ অসুবিধাৰ সৃষ্টি হয়। গতিকে আজিকালি আমি যিহেতু সভ্য সমাজে দেখি আহিছোঁ, শ্মশান বোলা বস্তুটো পবিত্ৰ স্থান। এই পবিত্ৰ স্থানবিলাক সদায় পথৰ দাঁতিতেই আৰম্ভ হৈছে। আৰু আমি গুৱাহাটী গ'লে বা আমাৰ ওচৰতে যিহেতু আমাৰ এই কৰিম চকৰ যিখন শ্মশান আছে, সেইখন মানুহৰ মাজতেই আছে। আৰু ভেবাঘাটৰখন আছে, আমাৰ কাউৰীঘাটৰ যিখন শ্মশান আছে, উটমাৰীত আছে। সকলোবিলাক শ্মশান আমি বৰ্তমান দেখি আহিছোঁ ৰাস্তাৰ দাঁতিতেই। আৰু যি ঠাইত শ্মশানখন হৈছে, এইখিনি আপোনালোকে দেখিছে যে বেগা নদীৰ পাৰত। যিহেতু আমি গাঁৱৰ মাজমজিয়াৰ আমি শ্মশানখন আৰম্ভ কৰা নাই, যিহেতু আমাৰ গাঁৱৰ মূৰত বেগা নদীৰ পাৰত হৈছে। আৰু ইয়াৰ পৰা দূৰত্ব আপোনাৰ স্কুলখনেই আছে 300 মিটাৰ, মানুহৰ ঘৰ আছে 300 মিটাৰ, ৰাস্তাৰ দাঁতিত মাত্ৰ 100 মিটাৰ। আৰু ৰাস্তাৰ দাঁতিত হোৱাৰ কাৰণে আমাৰ বৰঞ্চ সুবিধাহে হ'ব ৰাইজৰ, কোনোদিনে অসুবিধাৰ সৃষ্টি নহয় বুলি মই সচেতন নাগৰিক হিচাপে মই আপোনালোকক ব্যক্ত কৰিছোঁ।